কৃষ্ণ। সাম্প্ৰতিক সময়ত অসমত যি দুটা দলৰ মাজত ভুল বুজাবুজি হৈ আছে তাৰ ওপৰতে দুআষাৰ আগবঢ়াই মনৰ দুখ পাতল কৰিবলৈ ওলাইছো। ভুল হলে ক্ষমা কৰিব। কৃষ্ণ। বহুত দুখ পালো। আপোনালোকে গুৰুজনাৰ লগতে অসমৰ জাতীয়তাক অপমান কৰিছে। কিয় জানেনে? সংবিধানখন হ'ল লক্ষ লক্ষ 40 লক্ষ লক্ষাধিক অধিক ভকত বৈষ্ণৱপান ভক্তবৃন্দৰ শিৰৰ মুকুট। গতিকেলৈ এয়া আপোনালোকে যি কৰিলে আৰু যেন নকয় আৰু নকৰিব। কাৰণ আপোনালোকে হয়তো বুজিও নুবুজা ভাও ধৰি আমাৰ গুৰুজনাক আপোনালোকে নিচিনিলে। শংকৰ লাগে মোক শিক্ষিত শিষ্য, জগতৰে জাননী দিলো, শংকৰ ঘৰতে অন্ধলাই নিচিনিলো। কবি সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা এই বাক্যশাৰী যেন আজি তাকেই প্ৰতিফলিত হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন প্ৰতিজন ভকতৰ শিৰৰ মুকুট আছিল। হৃদয়ত থাপনা কৰি প্ৰত্যেকজন ভকতে সেই সংবিধানখন মানি চলিছিল। গতিকেলৈ বহুত দুখ পাইছো। মাধৱদেৱে ঘোষাত লিখিছে, আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোনাকো ৰাখে মাৰে, হৰি কহ নভজি নৰে, আপুনি শুয় নষ্ট, হৰি ভজি আপোনাকো তাৰে। এবাৰ আপোনালোকে মাধৱদেৱৰ এই ঘোষাফাকিলৈ মন কৰিব। আপোনালোকৰ প্ৰত্যেকৰে গৃহত অসমৰ কোনেও কব নোৱাৰে যে শংকৰ মাধৱক অৱমাননা কৰি কোনেও এদিনো এক ছেকেণ্ডো জীয়াই থাকিব নোৱাৰে। প্ৰত্যেকৰে ঘৰত কীৰ্তন, দশম, ভাগৱত, ঘোষা, ৰত্নাৱলী এইবিলাক আছে আৰু তাকে সাৰথি কৰি সকলোৱে জীয়াই আছে। আপোনালোকৰ কিবা এটা কাম কৰিবলৈ আগবাঢ়কচোন। পোনপ্ৰথমে আপোনালোকক ঘোষা ভাগি লাগিব, পোনপ্ৰথমে আপোনালোকক ভাগৱত ভাগি লাগিব। হয় নে নহয়? নে নহয় নেকি? আপোনালোকে ঘোষা, ভাগৱত, কীৰ্তন, দশম এইবিলাকক অৱমাননা কৰে নেকি? শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিজন ভকতে এই ঘোষা, ভাগৱত এইবিলাকৰ মাজেৰে নীতি নিয়মেৰে চলে। গতিকেলৈ আপোনালোকে এনেকুৱা আৰু ভুল নকৰিব। মোৰ পুত্ৰ সদৃশ, মোৰ পিতৃ সদৃশ, মোৰ বন্ধু সদৃশ, মোৰ ভাই সদৃশ, মোৰ ককাই সদৃশ আপোনালোকে আৰু ভুল নকৰিব। কাৰণ ভকতৰ দুখ আপোনালোকে বুজিব নোৱাৰিব। ভকতে আপোনালোকক টানকৈ নকয়, সদায় হেয় ভাৱাপন্নই আপোনালোকৰ আগত কথাবিলাক কৈ থাকিব। কিন্তু ভগৱন্ত সদায় ভকতৰ পাছে পাছে থাকে। গতিকেলৈ ভকতৰ অন্তৰত দুখ দিলে আপোনালোকে নিস্তাৰ নাপাব। গতিকেলৈ আপোনালোকে ইয়াতে ক্ষান্ত হওক আৰু আপোনালোকে ভকতৰ অন্তৰত দুখ নিদিব। পুনৰ কৈছো, অতি দৰ্প হত লংকা আপ্ত বাক্যশাৰী আজি যেন পুনৰ প্ৰতিফলিত হোৱাৰ পথত। ভকতৰ দোষী, ঈশ্বৰৰ দোষী ভগৱানে কেতিয়াও ক্ষমা নকৰে। গতিকেলৈ আপোনালোকে আৰু
অহংকাৰ নকৰিব, অহংকাৰে পতন। গতিকে আপোনালোকৰ ফালৰ পৰাও ভকতক কটু বাক্য কৈ আছে, সেইবিলাক আপোনালোকে নকব। আপোনালোক সেই মোৰ মাতৃসকল, বন্ধু বান্ধৱী, আপোনালোকে আপোনালোকৰ পুত্ৰ সন্তানক বুজাওক। সেই মোৰ পিতৃ মাতৃ, আপোনালোকে আপোনালোকৰ পুত্ৰসকলক, সন্তানসকলক বুজাওক। ধৰ্মৰ লগত আপোনালোকে তৰ্ক বিবাদ নকৰিব, কাৰণ ঈশ্বৰে আপোনালোকক ক্ষমা নকৰে। ভকতে সহ্য কৰিলেও ঈশ্বৰে ক্ষমা নকৰিব। গতিকেলৈ আপোনালোকৰ কিবা এটা দায় আছে, দোষ আছে, এইবুলি আপোনালোকে মংগল চৰাব। তেতিয়া তাততো ওলাই যে ভকতৰ দোষ আছিলে, তেতিয়া কিবা এটা কৰিবলৈ নকয় জানো? গতিকেলৈ মন্দিৰত গৈ আপোনালোকে ভকতৰ দায় খণ্ডন কৰিবলৈ যোৱাতকৈ আপোনালোকে ভকতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। নহলে আপোনালোকে নিস্তাৰ নাপাব। আৰু এই সংবিধানখনত অইন কাৰোৱে কথা তাত নাথাকে, মাত্ৰ ঈশ্বৰৰ বাণীসমূহে এই সংবিধানখনত লিপিবদ্ধ আছিল। লক্ষ লক্ষ 40 লক্ষাধিক ভকত, আই মাতৃ, বাপ বান্ধৱ সকলৰ মনৰ কথাৰে বা ঈশ্বৰৰ বাণীৰে এই সংবিধানখন লিপিবদ্ধ হৈছে। গতিকেলৈ আপোনালোকে সেই সংবিধানখন আপোনালোকে ৰাজপথত দাহ কৰিবলৈ, কিয় আপোনালোকৰ অকণমানো বেয়া নেলাগিল নে? আপোনালোকৰ এই হৃদয়খন কঁপি নুঠিল নে? আপোনালোকৰ চকু পানী নোলাল নে? জীৱনতে আপোনালোকক সেই সংবিধানখন জ্বলোৱা মানে জীৱনতে লক্ষ লক্ষ ভকতক আপোনালোকে ৰাজপথত দাহ কৰা নাই নে? আপোনালোকে অকণো ভাবি নেপালে? কিয়? সেই মোৰ বাপ বান্ধৱ আই সমস্ত আপোনালোকক মোৰ পিতৃ স্বৰূপা, মোৰ মাতৃ স্বৰূপা, মোৰ ভগ্নী স্বৰূপা, মোৰ ভাতৃ স্বৰূপ, মোৰ ককাইদেউ, আপোনালোকক আমি কৃষ্ণ সেৱা জনাইছো। আপোনালোকে এই উঠি অহা নৱপ্ৰজন্মক বুজাওক, নহলে অসমখন ৰসাতলে যাব। তেনেকুৱা পথলৈ আগবাঢ়িবলৈ নিদিব, ভকতৰ মনত দুখ নিদিব। আপোনালোকে বুজাওক, মাতৃসকল আপোনালোকে পুত্ৰসকলক বুজাওক। এনেকুৱা অহংকাৰ বা এই বাদ বিবাদ এনেকুৱা বিলাকৰ পৰা তেওঁলোকক বুজাওক। বোপাই তোমালোকে এনেকুৱা কাম নকৰিবা, ভকতক দুখ নিদিবা, ভকতৰ মনত দুখ নিদিবা। তোমালোকে যিয়ে নকৰা, তোমালোকে এটা সংগঠন খুলিছা, খোলা, তাত কোনো দুখ নাই। কিন্তু ভকতৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন সংবিধান আছে, সেই সংবিধানত লিপিবদ্ধ আছে, লিখিত সংবিধানখনৰ মতেহে এজন ভকতে সৈত খাই এই শংকৰ সংঘত সোমাইছে। আৰু কোনেও তেওঁক তুমি সংঘলৈকে আহা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিষ্য হোৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত হোৱা বুলি কোনেও তেওঁক টানি আজুৰি নানেগে। আপোনালোকে নিজে নিজ ইচ্ছামতে এই সংঘত সোমাব আৰু নিজৰ সত্য কথাৰে তেওঁলোকে শপত খাই তেওঁলোকে সংঘত এজন সংগী পদ লাভ কৰে। গতিকেলৈ সেই সংবিধানৰ বিপৰীতে কোনেও যাব নোৱাৰে। কাৰণ সেই বিপৰীতে যাবলৈ যদি কাৰোবাৰ মন থাকে, তেতিয়াহ'লে আগতীয়াকৈ তেওঁলোকে নিজে ফালৰি কাটি দিব লাগে। নহলে এজন, দুজন, তিনজন, চাৰিজন এনেকুৱা এখেতলোকৰ কাৰণেই আমাৰ গোটেই সংঘৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ গুৰুজনাৰ
এটা মহান উদ্দেশ্য, শ্ৰীমন্ত শংকৰদেৱ মহান উদ্দেশ্য এটা অনুষ্ঠানৰ বদনাম হয়। গতিকেলৈ আপোনালোকে কিয় ইমান ভকতক দুখ দিবলৈ আপোনালোকৰ জানো অকণো বেয়া নালাগিলে? আপোনালোকে যদি বেলেগ কিবা এটা কৰিবলৈ মন যায়, মোৰো ককাই ভাই, আপোনালোকক মই জনাইছো যে কোনো মানুহৰে কোনো এজন ককাইদেউ বাইদেউ দেউতা পিতৃ কাৰোৱে কোনো এটা পৰিয়ালতে ক'ব নোৱাৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন ভকত নাই বুলি। প্ৰত্যেকৰ ঘৰতে এজন এজন ভকত আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন এজন ভকত আছে। আপোনালোকে গোটেই পৰিয়ালটো আপোনালোকে বিচাৰ কৰিবচোন। তেতিয়াহ'লে সেই আপোনালোকৰ ককাই ভাই পিতৃ দদাই ভতিজা সেনেকুৱাবিলাক জানো নাই? তেওঁলোকক কিয় আপোনালোকে এনেকুৱা দুখ দিছে? দুখ দিব নেপায় নহয়। গতিকেলৈ আপোনালোকে ক্ষমা প্ৰাৰ্থনা কৰক, আপোনালোকে বন্তি জ্বলাওক। আমিও আপোনালোকক প্ৰণাম কৰি কৈছো, সমূহ ভকতে কৈছে আপোনালোকক। আপোনালোককতো কোনো দুখ দিয়া নাছিলে, কিন্তু আমাৰ ভকতকহে কৈছিলে। আপোনালোকে কিয় গাত পাতি লৈছে? আপোনালোকেতো গাত পাতি ল'বলৈ কোনো প্ৰয়োজন নাছিলে। আমাৰ ভকতে মুঠতে সংবিধানৰ বিপৰীতে যাব নোৱাৰে। সেইকাৰণে আমাৰ ভকতক এটা বান্ধোন থাকে। প্ৰত্যেকৰ ঘৰলৈ যাব পাৰে, অহা যোৱা কৰিব পাৰে, খাব পাৰে, কিন্তু ৰীতি নীতি যেতিয়া এটা কাজ থাকিব সেই সময়ত উপস্থিত হ'ব নোৱাৰে। আপোনালোকে সেইবিলাক কথা সম্পূৰ্ণ গম পায়ো কিয় এনেকুৱা কৰিছে? গতিকেলৈ আপোনালোক সকলোকে জনাইছো, আপোনালোকে উঠি অহা চামক আৰু এনেকুৱাবিলাক নেদেখুৱাব। গতিকেলৈ তেওঁলোক উঠি আহিছে, একো বুজি নাপায়। তেওঁলোকে যদি ক'ৰবাত কিবা এটা ডাঙৰ অঘটন ঘটায়, তেতিয়াহ'লে আমাৰ জানো, আপোনালোকৰ জানো, বা সকলোৱে জানো এয়া ডাঙৰ অপৰাধ হৈ নাথাকিব? ডাঙৰ অপৰাধ হ'ব। গতিকেলৈ ইয়াতে আপোনালোকে শান্ত হওক। ইয়াকে কৈ মোৰ বহল বক্তব্য সামৰণি মাৰিছো। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ।